দাদা যাম কেনেকুৱা পাৰ হ'ব পাৰিম নাই 3 ঘণ্টা লাগিছে ধুনীয়া গাড়ীৰ মেলা চাইছোঁ আমি চব ফালৰ পৰা ইয়াত আকৌ নেটৱৰ্কো নাপায় খাবলৈ একো নাই ইয়াত স্পেচিয়েলিটি ধেৰ আছে ইয়াত বহুত আছে ইয়াতে আপোনালোকে আহিব ইয়াত আপোনালোকে নৰ্মেল হেল্ল' এভৰিৱান ৱেলকাম বেক পুনৰ এটি নতুন ব্লগ আশা কৰোঁ সকলো ভালে আছে আজি হৈছে মেডাম মেফি পোনপ্ৰথমে সকলোকে মেডাম মেফিৰ বহুত শুভেচ্ছা মোৰ পঢ়া শুনাত লাইক ইমান ধুনীয়া মন বহিছে যে মই আজি মেডাম মেফিৰ দিনাখনিও ক্লাছ গুচি আহিলোঁ আমাৰ ক্লাছ হয় 3টা বজাৰ পৰা আজি ওলাই আহোঁতে অলপ দেৰিও হ'ল ককা খুন্দাকৈ বস্তু কেইটামান অৰ্ডাৰ কৰিছিলোঁ তো সেইবিলাক অলপ লাগি থাকোঁতে টাইমটো বহুত শ্বৰ্ট হৈছিলে চ' বহুত ককা খুন্দাকৈ ওলাই আহিলোঁ 3টা 8 মানত আহি মই কলেজ পাই গৈছোঁ 3টা বজাৰ পৰা এনেই নৰ্মেলি ক্লাছ হয় তাৰপিছত আহি পাই দৰ্জাত দেখিছোঁ যে তল্লা আৰু মোৰ কথাটো হ'ল মোৰ হোৱাটছআপটো ইমান চলোৱা নহয় আৰু আজিৰ দিনটোত মানে হোৱাটছআপ নচলালেও লাইক মেডাম মেফি বন্ধ হ'ব সেইটোতো মই জানিবই লাগে হাঁহি উঠছে এতিয়া নিজৰ ওপৰত চ' কাহিনী ঠিক তেনেকুৱা উপায় নাই কালি আমি গৈছিলোঁ হেৰিয়ত এইটো কি আছিলে মিচিং ফেষ্টিভেল এটা হৈ আছিলে বগীবিলত কালি আছিলে লাষ্ট ডে চ' তালৈ বুলি গৈছিলোঁ খুব ধুনীয়া অৱস্থা হ'ল খুব মজা লাগিল চাই লাইক আমি মেলা চাবলৈ গৈ গাড়ী মেলা আৰু লগতে মানুহৰ মেলা চাই গুচি আহিছোঁ চাওক এইবিলাক এনজয় কৰক এতিয়া বাকীখিনি চ' হাই গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল এতিয়া আমি গৈ আছোঁ ফেষ্টিভেল চাবলৈ নমস্কাৰ এইজনী ব্যাখী আৰু আপোনালোকক তাত গৈ লগ পাইছোঁ বৰ্তমান আছোঁ এতিয়া আমি একদম বগীবিলৰ ওপৰত অকণমান ডাঙৰকৈ কওক বৰ্তমান আছোঁ আমি এতিয়া একেবাৰে বগীবিলৰ ওপৰত মানে একেবাৰে বগীবিলৰ ওপৰত বুজিছ ন বগীবিলৰ ইটো পাৰে হৈছে ফেষ্টিভেলটো চ' আজি ডেট হৈছে 29 নে 30 আজি অহাৰ কথা আছিলে ঋতুৰ এবাৰ বাট কথাটো হ'ল এনেকুৱা ধৰণৰ ইয়াৰ কমিটিৰ ফালৰ পৰা কিবা কিবি অলপ হেৰি হ'ল ডেটছ ৱাই ঋতুৰ এবাৰ কেঞ্চেল কৰিলে হেৰিটো বাইদেউসকলে আহোঁ বুলি কৈ আছিলে তো সেইটো কাৰণে বোলো এনেই এপাক আহি যোৱা যাওক তো সেই উপলক্ষে আমি আহিছোঁ এতিয়া বাকী দেখা যাওক কেনেকুৱা কি আগবাঢ়ে চাই থাকক বগীবিলৰ ওপৰত পূৰা যাম এইফালে পিছফালেও লাইক গোটেই বগীবিল ভৰ্তি চাগে গাড়ীয়ে কিয় হৈছে জানো ইয়াতে হেৰি হৈছে প্ৰগ্ৰেম ইয়াত এইফালে হৈ আছে চাগে কিবা মেলা হেৰিখন মানে আমি য'ত আহিছোঁ एक दुनिया सपनों से तुम्हारे মই লিৰিক্স নাজানো আৰু আমাৰ প্ৰায় 1 ঘণ্টা হৈ গ'ল আমি এতিয়ালৈকে ৰখি আছোঁ বগীবিলৰ ওপৰত আমাৰ অৱস্থা বেয়া হৈ গৈছে হয় কি ক'বা আৰু ইমানেই ভিৰ অকণমান আমি যাওঁতে আকৌ ভিৰ হৈ যায় এইখন গাড়ী কোনে বনাইছিলে মহিন্দ্ৰাৰ ফালৰ পৰা মই এইটো কমপ্লেইন দিব বিচাৰিছোঁ আচ্ছা বাৰু আৰু এই গাড়ীখনৰ পৰা পোহৰটোৱে দাদাৰ মাথা বেয়া কৰি দিছে বাকী চব ঠিক আছে বাৰু এই ৰেড লাইট কেইটাই মাথাটো বেয়া কৰি পেলাইছে অলপ এইটো কমাবলৈ চেষ্টা কৰিব নেক্সট আপডেটবিলাকত বহুত মানুহক আমি সুধিলোঁ এতিয়ালৈকে আৰু চবেই আশা নাই বুলি কৈছে কিবা হয় আকৌ এবাৰ সুধি আছোঁ হেৰিটো কি কয় কোলাজান ক'ত আছে বহুত মানুহ 4.5 ঘণ্টামান ৰখিছে ইয়ালৈকে বোলে 4.5 ঘণ্টা লাগিছে বুলি কৈছে মানুহজনে মেলাৰ পৰা আহিছে নেকি আপোনালোক মেলাৰ পৰা আহিছে নেকি পামগে নাই আজি নহ'বগে কাইলৈ হ'বগে কাইলৈ পামগে আৰু কিন্তু আমি উভতিলেও একে অৱস্থা হ'ব নাই উভতিলে নহয় বাৰু এই কোলাজান হাতৰ তাৰ পৰা 10 কিলোমিটাৰ বোলে সেইটো কাৰণে 4.5 ঘণ্টা লাগিছে কোলাজান মানে এইফালে তিনিআলিলৈ পাইগৈ আৰু এতিয়া হাইৱে দি ধেমাজি যোৱাৰ যা হাওক কৰ বহুত ঘূৰি গৈছে এখনো ঘূৰিলে
পৰা আগৰ পৰা কিমানখন গাড়ী কৰি গ'ল বহুত নাই কেইখন নাই কৰিলে। আগলৈ যাব বঢ়িয়া বঢ়িয়া কি কৰি আছে এখন ই ৰং ৰাস্তা কেলে ল'লেনো ই এনেকে কৈ কি কৰিব মানে কিবা এটাতো কৰিবই পামগে নাই মেলা পামগে নাই আমি ই বেলেগতে মাথা মাৰি আছে বে তাক সুধিছে কি আৰু কৈছে কি দাদা যাম কেনেকুৱা পাৰ হ'ব পাৰিম নাই 3 ঘন্টা লাগিছে আমি আমাৰ কমতি নি আঠটাৰ পৰা আছো। 8টা বা 10টা বাজিলে ঘণ্টা হ'ল অলৰেডি 2 ঘন্টা আৰু 1 ঘণ্টা এইটো এনেকে হৈ যাব এতিয়া আমিও কম তাৰপিছতে মানুহ যাওকে নোৱাৰে আমি 4 ঘন্টা ৰখিছো আমিতো দুদিনমান বহাই গৈ থাকিম কাৰণ এনে টাইমটো নহ'লে সিহঁতৰ ৱেষ্ট হৈ যাব ন আমাক যদি অথনি কোনোবাই যদি তেনেকে ক'লে আমি গুচি গ'লো কেইজনৱে এতিয়া আমি পাওঁকে আছো ইয়াতো পাব লাগে ইয়াতো ঘূৰিব লাগে ঘূৰিলেও আমি ফচিমে চাগে ঘূৰিলেও মোৰ ফচিম ফিল এটা হৈছে গম পোৱা নাই একেটাই হ'ব চাগে একেটাই হ'ব যেন ফিল হৈ আছে মোৰ তাতছে গৈয়ে থাকো নাই এইটো চাইডে যাম লগা নাই যাম লাগিবলগীয়া ৰিজন নাই ন এইটো চাইডে সেইটো হয় বাৰু ডিব্ৰুগড় যোৱাখিনি এইফালে তলৰ ফালে যাবগৈ পাৰিব মেইন হাইৱেটোত সেইটোত যাম লাগিবলগীয়া কোনো ৰিজনেই নাই তাত দলংখনৰ কথা কৈছো এইফালে মেইনলি তোমাৰ এই মেলাখনৰ পৰা গাড়ী চাড়ীবিলাক ইফালেও ওলাইছে সিফালেও সোমাইছে না সেইটো কাৰণে মেইনলি জামটো লাগি গৈছে অৱস্থা কেনেকুৱা পাৰিম নাই যাব 7টা বজাৰ পৰা এটা লাইন এতিয়া কোনে কৰিব ইমান কোনে কৰিব আকৌ কোনো বুজি নাপায় ন মেইন সেইটো কৰিবলৈ কোনোবা থাকিব লাগিছিলে সেইটোৱে গোটেই গাড়ীবিলাক খেলমেলিয়া আছে মেলাৰ পৰা আহিছে নেকি কেনেকুৱা অৱস্থা পামগে নাই আমি পাম 12টামান বাজিব নেকি হে পাৰ্কিং চাৰ্কিং কেনেকুৱা তাত ঠিকে আছে হ'ব বাৰু ইহঁতি অকণমান ভালকৈ কৈছে বাৰু খালি 12টা বাজিব বুলি কৈছে আৰু সেইটো মেনশ্যন কৰি দিছে এইডোখৰ পৰা এটা লাইন কৰিছে নি বাৰু এনেকুৱা এই মানুহজনক কি হৈছে এই মানুহ এনেকুৱা ইয়াত আছে কিছুমান এইখন বিমলৰ কিবা এটা হৈছে ইয়াত বেকা হ'বলৈ কি হ'ল মানে কিছুমান নজনা ড্ৰাইভাৰৰ কাৰণে এইটো হৈছে গম পোৱা নাই সিহঁতৰ কাৰণেতো হয় ন ভালকে কৰি থাকিলে থৈ হ'ব বিমলে কিবা এটা কৰিব এতিয়া আমি সদায় একদম আৰু হৈ দিয়ক না প্ৰগ্ৰামটো হৈ আছে তাত আৰু আমি ফচি আছো ইয়াত পাইছোহি ন অকমান আছে আৰু 2 ঘণ্টা বুলি কৈছে বেছি দেৰি নহয় 2 ঘণ্টা অলৰেডি 2 ঘণ্টা হ'লেই ফাইনেলি আমি পাৰ হলো 2 ঘণ্টা আধা মিনিট আধা ঘণ্টা 2 ঘণ্টা 2.5 ঘণ্টা লাগিছে 3 ঘণ্টা ওচৰা-ওচৰি হৈ গ'ল বাপৰে হ'লেও আমি পাৰ হৈহে এৰিলো এতিয়া পিছৰখিনি আমি চিন্তা কৰিবলৈ আছেই পাৰ্কিং যোৱাটো কথা আকৌ যোৱাটো ভাবিবলৈ আছেই কিনো ধৰিম হয় বৰ্তমান সময় হ'ল 12:30 বাজিলে কেইটাত ওলাই আহিছিলোঁ আমি 8টাৰ পৰা 12:30 বজালৈকে এতিয়া আমি ট্ৰেফিকত ফচি আছোঁ না অকণমান জাষ্ট অকণমান আৰু সেইখন হিলাতকৈ নিহিলাই ঠিক আছিলে তো এয়া অৱস্থা মেলা কেঞ্চেল আমাৰ মেলা চোৱা নহ'ল আকৌ ৰিটাৰ্ণ হৈছোঁ এতিয়া এডোখৰৰ পৰা ৰিটাৰ্ণ হ'বলৈ চেষ্টা কৰি আছোঁ আমি ৰিটাৰ্ণ হ'বলৈ বাট পৰা নাই নহয়গৈ যেন লাগিছে আৰু আজি মানে কাইলৈ পামগৈ
খাবলৈ একো নাই ওচৰত দোকান এখনো নাই আমি যোনডোখৰ পৰা আমি যিটো গৈ থাকোঁতে ভাবিছিলোঁ যে দোকানখনতে খাই বৈ পেলাই গুচি আহিম দোকানখনলৈ আছে 2 কিলোমিটাৰমান তো 2 কিলোমিটাৰ আগলৈ যোৱা মানে সেইটো এটা আৰু 2 ঘণ্টা তাৰ পৰা 2 কিলোমিটাৰ দূৰৰ পৰা ঘূৰা মানে আৰু 2 ঘণ্টা এক্সট্ৰা যোৱা আৰু কাৰণ আমি 1 ঘণ্টাত মানে সিমানটো ডিষ্টেঞ্চ ধৰিব পাৰোঁ আৰু 1 কিলোমিটাৰমান খুব ধুনীয়া মেলা চালোঁ আমি আৰু মানে মেলা নেচাওঁ আৰু জীৱনত আজি হেঁপাহ পলাই গ'ল আমাৰ গাড়ী মেলা ধুনীয়া গাড়ী মেলা চাইছোঁ আমি চব ফালৰ পৰা ইয়াত আকৌ নেটৱৰ্কো নাপায় খাবলৈ একো নাই ইয়াত স্পেচিয়েলিটি ধেৰ আছে ইয়াত বহুত আছে ইয়াতে আপোনালোকে আহিব ইয়াত আপোনালোকে নৰ্মেলি আপোনালোকে যদি এনেকুৱা পিন্ধি লোৱা এতিয়া একদম ধুনীয়াকৈ 1 বাজিলে 1 বাজি গ'ল 2 বাজিব হ'ল আৰু জীৱনত এনেকুৱা এটাও আমি যে জীয়াই আছিলোঁ তো এইটো এতিয়া লাহেকৈ গাড়ীৰ পৰা ওলাইহে গম পাইছোঁ আমি একদম ভৰিছে বেকা হৈ গ'ল এতিয়া কিবা এটা খাওঁ দোকান এখন পালোঁ আৰু আমি বগীবিল নাহোঁ আৰু দেই বহুত বেছি বেয়া লাগিলে আজি